ইমান যে গৰম পৰিছে নহয়, একো কৰিবলৈ মন যোৱা নাই। অলপমান আৰাম কি কৰি লওঁগে নেকি। ৰুহি, কথা এটা শুনাচোন। কি কথা কোৱা? এইমাত্ৰ মাহঁতে ফোন কৰিছে। তেওঁলোকে হেনো অহা কাইলৈ আমাৰ ঘৰলৈ আহিব। তোমাৰ মা নে মোৰ মা? মোৰ মায়ে ফোন কৰিছিল। দুদিনমান থকাকৈ আহিম বুলি কৈছে। ঠিক আছে বাৰু। তেওঁলোক আহিব যেতিয়া মই ইটো ৰুম অলপ চাফা কৰিবলৈ কওঁগৈ ৰ'বা। যোৱা, চম্পাক কৈ দিবা, তাই চাফা কৰি দিব। আহিছোঁ ৰ'বা। গাঁৱৰ পৰা আঁতৰি আহিছিলোহে, আকৌ এতিয়া ইয়ালৈ আহিবলৈ ধৰিলে। আৰু মানে শান্তি নাই আৰু এইবোৰৰ পৰা দেই। দুদিনমান থকাৰ পিছত যেন তেনে গাঁৱলৈ পঠিয়াই দিব লাগিব। ইয়াত মই চাই থাকিব নোৱাৰোঁ দেই। এনেই ৰাতি কাম কৰা মানুহ নাথাকে আৰু দুটা মানুহ বাহিৰে মোৰ বেছি কাম হ'ব। ইমান গৰমত যে কেনেকৈ কাম কৰিম মই। সোনকালে ইয়াৰ পৰা যোৱা বুদ্ধি এটা বনাব লাগিব। আইও, ইমান ডাঙৰ ঘৰত থাকে নেহেঁতি, মোৰ সোমাবলৈকে ভয় লাগিছে। এইটো ঘৰ হয়নে? আকৌ নহ'লে লোকৰ ঘৰত সোমালে আৰু কি হ'বগৈ। হয় মই আহিছিলোঁ নহয়, সি যেতিয়া মোক ডক্টৰৰ ওচৰত দেখাবলৈ আনিছিলে। ব'লা ব'লা। নহ'লে তাক ফোন এটাকে কৰি দিওঁ নেকি বাৰু? নেলাগে, সেই ব'লা। নিজৰ ল'ৰাটোৰ ঘৰত সোমাবলৈ বাৰু তুমি ফোন কৰিব লাগেনে? মাহঁত পালেহিয়ে, মই মাহঁতক আগবঢ়াই আনোগৈ। তুমি কেনেকৈ গম পালা? ফোন কৰিলে নি মাহঁতে? নহয়, মই ওপৰৰ পৰা দেখিলোঁ আকৌ। আৰু তুমি চাদৰ মেখেলাযোৰ পিন্ধি ল'ব লাগিছিল আকৌ। আজিতো আহিছেহে ন, কাইলৈ পৰাও তুমি যি মন যায় তাকে পিন্ধিলাহেঁতেন। মই হ'লে এইবোৰ কৰি থাকিব নোৱাৰোঁ দেই। ইমান গৰম দেখা নাই নেকি তুমি? মাহঁতে গাঁৱলীয়া হ'লেও বুজি পাব আৰু। যদি বুজি নাপায় তেতিয়াহ'লে বুজাই দিবা তুমি। হ'ব দিয়া, মই মাহঁতক লৈ আহোঁগৈ। বৰ মাকহঁত আহিছে বুলি একদম ক'ব নোৱাৰা হৈ আছে। আহিবলৈকে পোৱা নাই, তেওঁলোকে বেয়া পাব বুলি ভাবিলেই। ইমান দিনে অহা নাছিলে, এতিয়ানো কেলৈ আহিছে জানো? সোনকালে নগ'লে মই কিন্তু কিবা এটা ব্যৱস্থা কৰিবই লাগিব। বোৱাৰী, খবৰ ভাল তোমাৰ? এতিয়ালৈকে ভালেই বাৰু। পাছত কি হয় নাজানো। পাছত কি হয় মানে? মা হ'ব যোৱা, তোমালোকে মুখ হাত ধুই লোৱা, ইমান দূৰৰ পৰা আহিছা। ৰুহি, তুমি মাহঁতৰ কাৰণে চাহ জলপান যোগাৰ কৰা আৰু। হ'ব, মই যি কৰিব লাগে জানো নহয়। মানুহবোৰ অহাৰ পাছত মোৰ অকণো শান্তি নাইকিয়া হ'ল। অকণো মানে ফ্ৰী টাইম স্পেণ্ড কৰিবলৈ নাপাওঁৱে। ইটো কৰ সিটো কৰ, বোৱাৰী আমুকহে বোৱাৰী তামুকহে, আৰু গোটেই দিনটো কথা শুনিবলৈ আছেই। এইবোৰ কি বনাইছা, এইবোৰ কি পিন্ধিছা। আজি অহা 4 দিন হ'ল, ইমান দিন যোৱা নাই। এওঁতো দুদিনমান থাকিব বুলিহে কৈছিল। আৰু অলপ দিন চাই লওঁ মই, নহ'লে গাঁৱলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। বোৱাৰী, অকলে ৰুমত সোমাই কিনো কৰি আছা? ব'লাচোন ব'লা, পাকঘৰলৈ যাওঁ। আজি মই কিবা বনাই খুৱাম। কিমান দিন যে হ'লেও মোৰ হাতেৰে একোটা বনাই খোৱা নাই তাক। আজি সি যাওঁতে কৈ থৈ গৈছে কিবা এটা বনাবা বুলি। ব'লাচোন, তুমি বস্তুবোৰ দেখাই দিবা, মই আকৌ চিনি নাপাওঁ নহয়। ঠিক আছে, ব'লক। চম্পা? অঁ বাইদেউ, কওকচোন। মায়ে হেনো কিবা ৰান্ধিব খুজিছে, সেইবাবে বস্তুবোৰ দেখাই দিবি ক'ত আছে। হ'ব বাইদেউ, আপুনি চিন্তা নকৰিব। আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়া মোক মাতিবি। আৰু এওঁ আকৌ চব বস্তু ইউজ কৰিব নাজানে, সেইটো কাৰণে নিদিবি ইউজ কৰিবলৈ। পাছত কিবা এটা হ'লে ময়েতো কথা শুনিব লাগিব। হ'ব বোৱাৰী, তুমি চিন্তা নকৰিবা, মই কিবা এটা ৰান্ধিমহে, অকলে একো বস্তু নুচোঁ বাৰু। হ'ব বাইদেউ, মই আছোঁ নহয়, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে, তেতিয়াহ'লে মই ৰুমলৈ যাওঁ, কিবা এটা কাম আছে মই কৰি লওঁগৈ। তুমি দেখোন কৈছিলা মাহঁত দুদিনমান থাকিব বুলি। এতিয়া আৰু এমাহ হ'ব হ'ল, তেওঁলোক দেখোন যোৱাই নাই। তাকে মই সুধিছিলোঁ কালি মাহঁতক। কি ক'লে মাহঁতে? তেওঁলোকে হেনো ইয়াতে থাকিব বিচাৰিছে। কৈছে গাঁৱৰ মাটিখিনি বিকি দিবলৈ আৰু তাৰ পৰা যি বস্তু আছে ইয়ালৈ লৈ আহিবলৈ কৈছিল। আগতে দেখোন তোমাক গাঁও এৰিবলৈ দিয়েই নাছিলে, এতিয়া চহৰতে থাকিব নেকি? মইতো তেওঁলোকৰ একমাত্ৰ ল'ৰা, মোৰ লগতে থাকিব লাগিব তেওঁলোক, নহ'লে কাৰ লগত থাকিব? তুমি দেখোন তেওঁলোকক পইচা পাতি দিয়ে থাকা, একো নিদিয়াকৈ থকা নাই নহয়। গাঁৱত থাকিলেও ভালকৈ থাকিব, আগৰ দিনবোৰ পাহৰিব নালাগে তেতিয়া আকৌ। নিজৰ পুৰণা ঘৰটো এৰি দিব পাৰিছেনে আৰু এইবোৰ ফেচিলিটি পায়? তেওঁলোকে য'ত থাকিব বিচাৰে তাতে থাকক দিয়া। আগতে সেইখন ঘৰ এৰিবলৈ মন নগৈছিল চাগে, কিন্তু এতিয়া চাগে ইয়াত থাকি ভাল পাইছে। ইয়াত চাগে সুবিধাবোৰ পাইছে, সেইকাৰণে ইয়াত থাকিম বুলি ভাবিছে। আৰু তেওঁলোকক কিবা এটা হ'লে ফটককৈ মই লৈ যাব পাৰিম ডক্টৰৰ ওচৰলৈ। তাতনো কোনে চাব, আৰু আমিও ফটককৈ গৈ নাপামগৈ নহয়। সেইবাবে ইয়াতে থাকক দিয়া। যোৱাচোন, মোলৈ চাহ একাপ নালাগে? দুদিনমান থাকিম বুলি কৈ এতিয়া মানে সদায় কাৰণে থাকিবলৈ আহিছে। নোৱাৰো মই চাহ তাহ বনাব, নিজে বনাই লোৱাগে। ইমান দিন হ'ল মই এনেকৈ থাকিলে নহ'ব আৰু। তেওঁলোকে দুদিন থাকিম বুলি কৈ এতিয়া সদায় কাৰণে ইয়ালৈ গুচি আহিব বিচাৰিছে। মই লগৰজনীয়ে কোৱা উপায়টোকে কৰিব লাগিব। পাছত কিবা এটা হ'লে কোনে চোৱা চিতা কৰিব, মই হ'লে নোৱাৰোঁ দেই। এওঁ কথাত ভুলাই মেলি তেওঁলোকক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ লাগিব। কম ইয়াত কোনে চাব। আৰু আমাৰ যদি পাছত ফেমিলি বাঢ়ে তেতিয়াতো মোৰ চাবলৈ টাইমেই নাই, সেই বুলিয়ে ক'ব লাগিব। এইবোৰ জঞ্জাল লৈ মই সঁচাকৈ থাকিব নোৱাৰোঁ দেই। কাইলৈকে এওঁলোকৰ দেশ পাতিব লাগিব। এতিয়া কি কৰিছে চাওঁগৈ, লাহে লাহে বস্তুবোৰ বেয়া কৰিবলৈ ধৰিছে। নেজানে যদি ইউজ নকৰিলেও হয়, উপায় নাই আৰু মানে। শুনিছানে? তুমি মোক কালিৰ পৰা কিবা কম কৈ আছিলা নহয়, কোৱা আকৌ। হেৰি মানে, আমাৰ মাহঁতক নবৈ বৃদ্ধাশ্ৰমলৈ পঠিয়াবলৈ বিচাৰিছে।
দাদাইও একো ক'ব পৰা নাই। নবৌৱে কেনেকৈ কৰিব পাৰিছে এনেকুৱা আমাৰ মাহঁতৰ লগত। তুমি চিন্তা নকৰিবা, মই দাদাক বুজাম বাৰু। যদি তেওঁলোকে বুজি নাপায় তেতিয়া তোমালোকৰ মাহঁত ইয়াতে থাকিব পাৰিব, চিন্তা নকৰিবা। সঁচা? মই সঁচাকৈ কৈছোঁ, তুমি থাকোঁতেনো মাহঁতে কিয় বৃদ্ধাশ্ৰমত থাকিব লাগে? দাদাৰ যিমান দায়িত্ব আছে তোমাৰো সিমানেই আছে। দাদাই যদি তেওঁলোকক ৰাখিব নোৱাৰিছে তেতিয়াহ'লে তুমিয়ে ৰাখিব লাগিব। মই বুজাই চাম, তুমিও বুজাই চাবা। যদি নুবুজে তেতিয়াহ'লে আমাৰ ঘৰলৈকে লৈ আহিম দিয়া। হ'ব দিয়া, ঠিক আছে। বোৱাৰী কি হ'ল, মন মাৰি আছে যে? ই কিবা ক'লে নেকি তোমাক? নাই মা, একো কোৱা নাই। বেলেগ এটা কাৰণতহে মনটো বেয়া হৈ আছে। কি কথা কোৱাচোন বাৰু? আমাৰ মাহঁতক দাদাই আৰু নবৌৱে বৃদ্ধাশ্ৰমলৈ পঠিয়াম বুলি ভাবিছে। নিজৰ ঘৰ এখন থাকোঁতে বাৰু মাহঁত কিয় তাত থাকিবগৈ? তুমি চিন্তা নকৰিবা বোৱাৰী, তেওঁলোকে যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে ইয়ালৈকে লৈ আহিবা তেওঁলোকক। নিজৰ ছোৱালীজনী থাকোঁতে তেওঁলোকে বৃদ্ধাশ্ৰমত থাকিব নালাগে দিয়া, আৰু আমাৰো থাকিবলৈ লগ হ'ব। তুমি চিন্তা নকৰিবা, প্ৰথমতে তেওঁলোকক বুজাই চোৱাচোন, যদি বুজি পায় তেতিয়াহ'লে বাৰু একো নাই। নহ'লে আমি আছোঁ নহয়, তুমি একোৱেই চিন্তা নকৰিবা। হ'ব মা, মই এয়া চাহ বনাওঁগৈ, তুমি খোৱা যদি আহিবা। মোৰ যে এতিয়াহে বেয়া লাগিছে, ময়ো একেটা ভুলকে কৰিবলৈ লৈছিলোঁ। মাহঁতক বৃদ্ধাশ্ৰমলৈ পঠিয়াম বুলি ভাবিছিলোঁ। এতিয়া তেওঁলোকে মোৰ মাহঁতক আশ্ৰয় দিয়াৰ কথা ভাবিছে। মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হ'ল। যেতিয়া নিজৰ মাহঁতৰ লগত হৈছে তেতিয়াহে মই কথাটো বুজি পাইছোঁ। বৃদ্ধাশ্ৰমলৈ পঠিয়ালে কেনেকুৱা লাগিব। নাই নাই, মই আৰু তেনে ভুল কেতিয়াও নকৰোঁ। মই এতিয়া শিক্ষা পালোঁ। যাওঁ মাৰ ওচৰত গৈ পেলাই ক্ষমা খুচোঁগৈ। তেওঁলোকক মই ইয়াৰ পৰা খেদিব বিচাৰিছিলোঁ। বহুত লাজ পাইছোঁ মই আজি। সঁচাকৈ বোৱাৰী ভাগৰ নবৌজনী ভাল নহয় পাই। আমাৰ বোৱাৰী যে তেনেকুৱা নহয়, সেইবাবে আৰু ভগৱানকে ধন্যবাদ দিছোঁ। আমাকো বৃদ্ধাশ্ৰমলৈ পঠিয়াহেঁতেন কোনে চালেহেঁতেন। এতিয়া বাৰু তেহেঁতি সেইবোৰ কথা নাভাবে। মা, পাৰিলে মোক ক্ষমা কৰি দিব। তুমি আকৌ কিয় ক্ষমা খুজিছা বোৱাৰী? মই আপোনালোক গাঁৱৰ পৰা আহি ইমান দিন থকাৰ বাবে বেয়া পাইছিলোঁ, আৰু আপোনালোকক আকৌ গাঁৱলৈ পঠিয়াবলৈ বিচাৰিছিলোঁ। ভাবিছিলোঁ আপোনালোক থাকিলে মোৰ কষ্ট হ'ব, কাম কৰিব লাগিব। পিছত কিবা এটা হ'লে কোনে চোৱা চিতা কৰিব। এতিয়াহে বুজি পাইছোঁ মই, যেতিয়া নিজৰ মাহঁতৰ লগত এনেকুৱা ঘটনা ঘটিল। মোক ক্ষমা কৰি দিব মা, মই আৰু এনে ভুল কেতিয়াও নকৰোঁ। সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। নাই নাই বোৱাৰী, মই তোমাক বেয়া নাপাওঁ। ভুল চবৰে হয়, কিন্তু ভুলটো বুজাহে ডাঙৰ কথা। তুমি যে নিজৰ ভুল বুজি পালা সেইটোৱে বহুত। আৰু মোৰ ওচৰত আহি যে ক্ষমা খুজিবহি পাৰিছা সেইটোৱে সঁচাকৈ বহুত ডাঙৰ কথা অ'। তুমি চিন্তা নকৰিবা মাহঁতৰ কাৰণে, কিবা হ'লে আমি আছোঁ নহয়। সঁচাকৈ মা, আপোনালোক বহুত ভাল। মইহে ভুল বুজিলোঁ আপোনালোকক। হ'ব দিয়া, এতিয়া চাহকাপ খোৱাহি আহা। এইবোৰ ভাবি থাকিব নালাগে আৰু, ইয়াতে এইবোৰ সামৰণি মাৰা। আমি গাঁৱৰ হ'লেও বুজি পাওঁ নহয় কথাবোৰ। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।